Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি চাম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 2 অনুজীৱ মিত্ৰ আৰু শত্ৰু। আজিৰ টপিক হৈছে অনুজীৱৰ দ্বাৰা হোৱা প্ৰাণীৰ ৰোগ। এতিয়া অনুজীৱ যিবোৰ আছে অনুজীৱবোৰে যে মানুহৰে কেৱল ৰোগ সৃষ্টি কৰে বা উদ্ভিদৰ ৰোগ সৃষ্টি কৰে এনেকুৱা নহয়। অনুজীৱে বহুত প্ৰাণীক আক্ৰান্ত কৰে, বহুত প্ৰাণীৰো ৰোগ সৃষ্টি কৰে। ইয়াৰ আগৰ ভিডিঅ'ত আমি চাইছিলোঁ অনুজীৱে কেনেদৰে মানুহৰ ভয়ানক ৰোগৰ সৃষ্টি কৰিব পাৰে। সো আজি আমি চাম যে প্ৰাণীসমূহক কেনেদৰে অনুজীৱে আক্ৰমণ কৰে। সো প্ৰাণীৰ হোৱা এটা উল্লেখযোগ্য ৰোগ হৈছে এন্থ্ৰাক্স ৰোগ, যাক ৰবাৰ্ট কোক নামৰ সাইণ্টিষ্টে 1876 চনত আৱিষ্কাৰ কৰিছিল। এই যিটো ৰোগ আছে সেইটো এটা বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ আৰু বেক্টেৰিয়াবিধৰ নাম হৈছে বেচিলাছ এন্থ্ৰাক্স। এই এন্থ্ৰাক্স ৰোগ মানুহৰো হ'ব পাৰে, গৰুৰো হ'ব পাৰে। আৰু এন্থ্ৰাক্স ৰোগৰ যিটো বীজাণু আছে বেচিলাছ এন্থ্ৰাক্সটো সাধাৰণতে যিবোৰ ফাৰ্মত থকা জীৱ জন্তু আছে, যিবোৰ গৰু বা ম'হ যিহঁতক ফাৰ্ম কৰি পেলাই পোহা হয়, তেনেকুৱা ধৰণৰ জীৱ জন্তুৰ ক্ষেত্ৰত বেছি হোৱা দেখিবলৈ পোৱা যায়। আৰু ইহঁতে ডাইৰেক্ট কণ্টেক্টৰ দ্বাৰা, তাৰমানে সংস্পৰ্শৰ দ্বাৰা এটা জীৱৰ পৰা আন এটা জীৱলৈকে বিয়পে। তাৰমানে ফাৰ্মত জীৱ জন্তুসমূহক একেলগে ৰখা হয় আৰু সেইকাৰণে এই ৰোগ অতিমাত্ৰা বিয়পে আৰু ফাৰ্মৰ জীৱত হোৱা দেখিবলৈ পোৱা যায়। বা কেতিয়াবা বেক্টেৰিয়াবিধ বায়ুৰ সৈতে মিহলি হয়, তাৰপিছত যেতিয়া এটা সুস্থ জন্তুৱে ইয়াক উশাহত গ্ৰহণ কৰে তেতিয়া সেই জন্তুটোও ৰোগ আক্ৰান্ত হয়। এই ৰোগৰ লক্ষণসমূহ হৈছে যেতিয়া পোনপ্ৰথমতে ৰোগটো হয় তেতিয়া ইয়াৰ কোনো ধৰণৰ লক্ষণ দেখিবলৈ পোৱা নাযায়। আৰু যেতিয়া ৰোগ বহুত বেছি বাঢ়ি যায় তেতিয়া যিবোৰ শৰীৰত সৰু সৰু হোল সৃষ্টি হয়, ফুটা সৃষ্টি হয় আৰু ফুটাবোৰেৰে তেজ নিঃসৰণ হোৱা দেখিবলৈ পোৱা যায়। জীৱ জন্তুসমূহে উশাহ লোৱাত কষ্ট পায়, জ্বৰ হয়, জীৱ জন্তু দুৰ্বল হৈ যায় আৰু শেষত ইহঁতৰ মৃত্যু হৈ যায়। এন্থ্ৰাক্স ৰোগৰ চিকিৎসা হৈছে, এন্থ্ৰাক্স ৰোগ যদি আৰ্লি ষ্টেজত হোৱাৰ লগে লগে যদি ধৰা পেলাব পৰা যায় তেতিয়াহ'লে ইয়াক ঔষধৰ দ্বাৰা চিকিৎসা কৰিব পৰা যায়। বা এন্থ্ৰাক্স ৰোগৰ কাৰণে প্ৰতিষেধক ছিটা আছে, ছিটা দি পেলাই জীৱ জন্তুবোৰক এন্থ্ৰাক্স ৰোগৰ পৰা বচাব পৰা যায়। কিন্তু যিহেতু এন্থ্ৰাক্স ৰোগটো হোৱাৰ লগে লগে ধৰা নপৰে আৰু যেতিয়া বহুত বেছি বাঢ়ি যায় তেতিয়াহে ধৰা পৰে, সেইকাৰণে মেডিচিনে বহুবাৰ এই ৰোগক ঠিক কৰিব নোৱাৰে। আৰু এটা গৰু ম'হৰ হোৱা ৰোগ হৈছে চপকা ৰোগ, আৰু এই চপকা ৰোগটো ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ। এতিয়া হৈছে অনুজীৱৰ দ্বাৰা উদ্ভিদত হোৱা ৰোগ। উদ্ভিদতো অনুজীৱৰ দ্বাৰা বিভিন্ন ধৰণৰ ৰোগ হয়। জব, ধান, আলু, কুঁহিয়াৰ, কমলা, আপেল আদিকে কৰি অন্য উদ্ভিদতো ৰোগৰ অন্যতম কাৰক হৈছে অনুজীৱ। আমি যেতিয়া গছ ৰুওঁ আমি দেখিবলৈ পাওঁ কেতিয়াবা উৎপাদন বহুত বেছি হয়, কেতিয়াবা কমি যায় আৰু কেতিয়াবা নহয়। কিয় নহয়? কাৰণ ৰোগটো উদ্ভিদজোপা ৰোগেৰে আক্ৰান্ত হয়, অনুজীৱৰ দ্বাৰা আক্ৰান্ত হয়, সেইকাৰণে ইয়াৰ উৎপাদন ক্ষমতা কমি যায়, উদ্ভিদটো হেল্ডি নাথাকে। এই ৰোগসমূহ শস্যৰ উৎপাদন কমায়। আৰু আমি তালিকাত কেইটামান ৰোগৰ বিষয়ে চাম। ৰোগক কেনেকুৱা ধৰণৰ অনুজীৱে আক্ৰমণৰ ফলত তেনেকুৱা ৰোগ হয় আৰু ইহঁতৰ লক্ষণ কেনেকুৱা ধৰণৰ হয়। নিৰ্দিষ্ট ৰাসায়নিক দ্ৰব্য প্ৰয়োগেৰে অনুজীৱসমূহ ধ্বংস কৰি এই ৰোগসমূহ প্ৰতিৰোধ কৰিব পৰা যায়। ৰাসায়নিক দ্ৰব্য কিছুমান ঔষধ প্ৰয়োগ কৰি পেলাই এই ৰোগৰ পৰা উদ্ভিদসমূহক বচাব পৰা যায়। কেইটামান ৰোগৰ বিষয়ে চাম আমি। অনুজীৱৰ দ্বাৰা সাধাৰণতে হোৱা কেইটামান ৰোগৰ তালিকা দিয়া আছে। ইয়াতে উদ্ভিদৰ ৰোগৰ নাম হৈছে চাইট্ৰাছ কেংকাৰ। চাইট্ৰাছ কেংকাৰ যিটো ৰোগ আছে সেইটো চাইট্ৰাছ জাতীয় গছ যেনেকুৱা কমলা, নেমু এইবোৰত দেখিবলৈ পোৱা যায়।
আৰু এই যিটো ৰোগ আছে সেইটো বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ আৰু বেক্টেৰিয়াবিধৰ নাম হৈছে জেন্থমনাছ এক্সনপডিয়া। জেন্থমনাছ চাইণ্টিফিক নাম হয় বেক্টেৰিয়াবিধৰ এক্সনপডিয়া হৈছে বেক্টেৰিয়াৰ নাম। এতিয়া এইটো যিটো ৰোগৰ বীজাণু আছে সেইটো বায়ুৰ দ্বাৰা বিস্তাৰ হয়। বায়ুৰ দ্বাৰা এটা উদ্ভিদৰ পৰা আন এটা উদ্ভিদলৈ যায় বা বৰষুণৰ দ্বাৰা যাব পাৰে, নহ'লে ৰোগাক্ৰান্ত উদ্ভিদত ব্যৱহাৰ কৰা অস্ত্ৰ যদি সুস্থ উদ্ভিদ এটাত ব্যৱহাৰ কৰা হয় তেতিয়াও ৰোগৰ বীজাণু সুস্থ উদ্ভিদলৈকে বিয়পিব পাৰে। এইটো চোৱা, যেতিয়া চাইট্ৰাছ ৰোগ হয়, চাইট্ৰাছ কেংকাৰ ৰোগ হয়, তেতিয়া ফল মূলবোৰত তেনেকুৱা ক'লা ফুট পৰা দেখিবলৈ পোৱা যায়। ৰোগৰ কেইটামান লক্ষণ হৈছে, এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ'লে উদ্ভিদবোৰৰ কুমলীয়া পাতবোৰ সৰি যায়। পৈণত অৱস্থা পোৱাৰ আগতে পাতসমূহ সৰিবলৈ ধৰে। তাৰপিছত পাতত, কাণ্ডত আৰু ফলত কিছুমান দাগ দেখিবলৈ পোৱা যায়। ছাইবৰণীয়া পুৰিলে যেনেকুৱা, পাত পুৰিলে যেনেকুৱা ৰং হয় তেনেকুৱা ধৰণৰ য়েলো ছাইবৰণীয়া দাগ দেখিবলৈ পোৱা যায়। ফলবোৰ পৈণত হোৱাৰ আগতে সৰি পৰে। তাৰপিছত উদ্ভিদৰ উৎপাদন ক্ষমতা যথেষ্ট পৰিমাণে কমি যায় আৰু ফলসমূহ দেখিবলৈ এনেকুৱা ফুট হয়, গতিকে ইহঁতক বিক্ৰী কৰিব পৰা নাযায়, আগলি দেখিবলৈ পোৱা যায় ফলসমূহ। তাৰপিছত হৈছে ঘেঁহুৰ ৰাষ্ট ৰোগ। ঘেঁহুৰ যিটো ৰাষ্ট ৰোগ আছে সেইটো ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগ। ইয়াৰ অনুজীৱটো হৈছে ভেঁকুৰ আৰু ভেঁকুৰবিধৰ নাম হৈছে পুকচেনিয়া ৰাষ্ট ভেঁকুৰ। পুকচেনিয়া ৰাষ্ট ভেঁকুৰ আৰু পুকচেনিয়াৰ বহুতকেইটা প্ৰজাতিৰ দ্বাৰা এই ৰাষ্ট ৰোগ হয় আৰু ৰাষ্ট ৰোগ হ'লে কেতিয়াবা ইহঁতৰ পাতত ফলত ক'লা ৰং দেখিবলৈ পোৱা যায়, কেতিয়াবা ব্ৰাউন আৰু কেতিয়াবা হালধীয়া ৰং দেখিবলৈ পোৱা যায়। যদি পুকচেনিয়া ট্ৰিটিচিনা ভেঁকুৰে যদি আক্ৰমণ কৰে তেতিয়াহ'লে ক'লা ৰঙৰ ৰাষ্ট দেখিবলৈ পোৱা যায়। যদি পুকচেনিয়া ৰিকনডিটাই আক্ৰমণ কৰে তেতিয়াহ'লে ব্ৰাউন ৰং দেখিবলৈ পোৱা যায়। আৰু যদি পুকচেনিয়া ষ্ট্ৰিফৰ্মিছে আক্ৰমণ কৰে তেতিয়াহ'লে হালধীয়া ৰং দেখিবলৈ পোৱা যায়। তাৰমানে ভেঁকুৰবিধৰ কেইবাটাও প্ৰজাতিয়ে আক্ৰমণ কৰে। পুকচেনিয়া ট্ৰিটিচিনা, পুকচেনিয়া ৰেকনডিটা আৰু পুকচেনিয়া ষ্ট্ৰিফৰ্মিছ এইবোৰে বিভিন্ন ৰঙৰ আক্ৰমণ কৰে, বিভিন্ন ৰঙৰ ৰাষ্ট সৃষ্টি কৰিব পাৰে। আৰু এই যিটো ৰোগ উৎপাদকবিধ আছে এইটো মাটিৰ দ্বাৰা সুস্থ উদ্ভিদলৈকে বিয়পে। ইয়াতে পাত যিবোৰ থাকে পাতসমূহত তেনেকুৱা য়েলো ডট হয় আৰু সেই ডটবোৰ যেতিয়া মাটিত পৰে তেতিয়া সেই মাটি যদি সুস্থ উদ্ভিদে শোষণ কৰে, সেই মাটি যদি সুস্থ উদ্ভিদৰ শিপাৰ ওচৰত থাকে তেতিয়াহ'লে ৰোগৰ অনুজীৱ পুকচেনিয়া সেই সুস্থ উদ্ভিদৰ দেহলৈকে বিয়পে। এই ৰোগৰ লক্ষণ হৈছে, এই ৰোগ যেতিয়া হয় তেতিয়া পাতসমূহত এনেকুৱা ষ্ট্ৰাকচাৰ ডট ষ্ট্ৰাকচাৰ দেখিবলৈ পোৱা যায় য়েলো কালাৰৰ। আৰু যেতিয়া ৰোগ বহুত বেছি বাঢ়ি যায় তেতিয়া ডটসমূহ গ্ৰুপত আহে, থোপ গ্ৰুপ হয়, থোপ ডট দেখিবলৈ পোৱা যায়, বহুত ডট একেলগে দেখিবলৈ পোৱা যায়। যেতিয়া ৰোগ বেছি হয় তেতিয়া কেৱল পাততে ডট নাথাকে, কাণ্ডলৈকেও বিয়পে আৰু ইয়াৰ চিকিৎসা কৰিব পৰা যায় ফাংগিচাইড ব্যৱহাৰ কৰি, ভেঁকুৰনাশক ব্যৱহাৰ কৰি পেলাই এই ৰোগৰ পৰা হাত সাৰিব পৰা যায়। যিটো ভেঁকুৰনাশক যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়া ই উদ্ভিদৰ একো ক্ষতি নকৰে, কিন্তু ভেঁকুৰবোৰক ই মাৰি দিব পাৰে। আৰু এবিধ ৰোগ হৈছে ভেন্ডিৰ য়েলভেইন মজাইক।
এইটো মজাইক ভাইৰাছ হয়। আমি আগতেও শুনিছোঁ মজাইক ভাইৰাছৰ দ্বাৰা হয় আৰু ই বিয়পে পতংগৰ দ্বাৰা এটা উদ্ভিদৰ পৰা এটা ভেন্দি উদ্ভিদৰ পৰা আন এটা উদ্ভিদলৈকে যায়। ইয়াৰোপৰি কিছুমান ৰোগ আছে যেনেকুৱা আলু। আমি আলুৰ ভিতৰত কেতিয়াবা ৰেডিছ কালাৰৰ দেখিবলৈ পাওঁ। সেইটোক আলুৰ লেট ব্লাইট ৰোগ বুলি কোৱা হয়। এইটো ভেঁকুৰৰ দ্বাৰা হোৱা এবিধ ৰোগ। এই ৰোগত কি হয় যে যিটো ৰোগৰ বীজাণু সেইটো বায়ুৰ দ্বাৰা এটা আলুৰ পৰা আন এটা আলুলৈকে বিয়পিব পাৰে। সাধাৰণতে যদি বৰষুণৰ বতৰ হয়, ঠাণ্ডা বতৰ হয়, বতাহ তেতিয়াহ'লে জলবায়ু ঠাণ্ডা হয়, তেতিয়াহ'লে এই ৰোগ বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। ই আলু তাৰপিছত বিলাহী এইবোৰত আক্ৰমণ কৰে। চিমটমছ হৈছে যেতিয়া এই ৰোগ হয় আলু বা বিলাহীৰ পাতত সেই পুৰি যোৱা দৰে দেখিবলৈ পোৱা যায় আৰু ৰেডিছ ব্ৰাউন কালাৰৰ হৈ যায় আলুৰ ভিতৰত। তাৰপিছত এই ৰোগ চিকিৎসা কৰাৰ কাৰণে একেদৰে ভেঁকুৰনাশক ব্যৱহাৰ কৰিব পাৰি। ভেঁকুৰনাশক ব্যৱহাৰ কৰি ভেঁকুৰবোৰক মাৰি পেলাব পাৰি। আৰু এটা ৰোগ কিছুমান উদ্ভিদত দেখিবলৈ পোৱা যায় পাউডাৰৰ দৰে, পাতত কাণ্ডত পাউডাৰৰ দৰে কিছুমান বস্তু দেখিবলৈ পোৱা যায়। এই পাউডাৰবোৰো হৈছে ভেঁকুৰ ৰোগ সৃষ্টিকাৰক হৈছে ভেঁকুৰ। আৰু এই যিটো ৰোগৰ বীজাণু আছে সেইটো বতাহৰ দ্বাৰা, যিহেতু পাউডাৰৰ দৰে শুকান থাকে, এইটো বতাহে অতি সহজে বিয়পাব পাৰে। এনেকুৱা ৰোগ হ'লে যদি গছজোপা ৰ'দত থাকে আৰু যদি বহুত বেছি ৰ'দ উঠে তেতিয়াহ'লে ৰোগটো কমি যায়, তাৰমানে চেনচিটিভ হয় ৰ'দৰ প্ৰতি। আৰু এইটো সাধাৰণতে বিন গছ যে আছে, বিট, গাজৰ, ৱাটাৰমেলন, তাৰপিছত সৰিয়হ, মটৰ মাহ এইবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। আৰু লক্ষণ সেইটোৱে, বগা ৰঙৰ পাউডাৰৰ দৰে কাভাৰিং পৰে পাত গছত। তাৰপিছত পাতবোৰ কাৰ্লি হৈ যায়, পাতবোৰ ষ্ট্ৰেইট নাথাকে, বেঁকা হৈ যায়। কেতিয়াবা পাতসমূহ পুৰি যোৱাও দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰতো আমি ভেঁকুৰনাশক ব্যৱহাৰ কৰিব পাৰোঁ, তেল ব্যৱহাৰ কৰিব পাৰোঁ বা ছালফাৰ ব্যৱহাৰ কৰি পেলাই এই ৰোগৰ পৰা উদ্ভিদক ৰক্ষা কৰিব পৰা যায়। আজি আমি চালোঁ উদ্ভিদত হোৱা ৰোগ আৰু প্ৰাণীত হোৱা ৰোগৰ বিষয়ে। আজি ভিডিঅ'ত ইমানখিনিয়ে। কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।